हेलो स्टूडेंट्स आज ये भिडिओत आमी एसार्टिव सेंटेंसबुर बा वर्णनामूलक वाक्यबुर फ्यूचर टेंसत থাকিলে কেনেকৈ ভয়েস পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি আহিছো সিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডিফিনিট টেন্সলৈ। যেতিয়া এসাৰ্টিভ সেন্টেন্সবুৰ বা বৰ্ণনামূলক বাক্যবোৰ সিম্পল ফিউচাৰ টেন্সত থাকে তেতিয়া তেনে সেন্টেন্সবোৰৰ ভয়েস পৰিৱৰ্তন কৰোঁতে আমি কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ মানি চলিব লাগে। সেই নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ কেইটা আমি এই পেটাৰ্ণটোত পাওঁ। পেটাৰ্ণটো হৈছে অবজেক্ট প্লাছ শেল বি বা উইল বি বি ভাৰ্ব প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ বাই প্ৰিপজিশ্যন প্লাছ ছাবজেক্ট। এই পেটাৰ্ণটোত আমি কিছুমান নিৰ্দিষ্ট ৰুলছ পাওঁ যি ৰুলছ অনুসৰণ কৰি আমি সিম্পল ফিউচাৰ টেন্সত থকা এসাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰোঁ। ফাৰ্ষ্ট ৰুলৰ মতে অবজেক্ট সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব শেল বি বা উইল বি বহিব। থাৰ্ড ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব। ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব আৰু ফিফ্থ ৰুলৰ মতে সাবজেক্ট অবজেক্ট হৈ সেন্টেন্সৰ শেষত বহিব। আমি এতিয়া উদাহৰণ লৈ যাওঁ। প্ৰথমটো উদাহৰণ লৈছোঁ আই শেল ডু দিছ ৱৰ্ক। এই সেন্টেন্সটো সিম্পল ফিউচাৰ টেন্সত আছে। এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে। এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি ফাৰ্ষ্ট ৰুলৰ মতে দিছ ৱৰ্ক অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব শেল বি বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে মেইন ভাৰ্ব ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব আৰু তাৰ পাছতে ফিফ্থ ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট আই পেসিভ ভয়েসত নি হয় অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিব। এনেদৰে আই শেল ডু দিছ ৱৰ্ক সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালোঁ দিছ ৱৰ্ক শেল বি ডান বাই মি। এতিয়া দ্বিতীয় উদাহৰণলৈ যাওঁ। সি উইল ৰাইট এ পয়েম। এই সেন্টেন্সটো সিম্পল ফিউচাৰ টেন্সত আছে আৰু এইটো এক্টিভ ভয়েসত আছে। যেতিয়া এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিম তেতিয়া ফাৰ্ষ্ট ৰুলৰ মতে এ পয়েম অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। তাৰ পাছতে ফিউচাৰ টেন্স সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব উইল বি বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে মেইন ভাৰ্ব ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব। তাৰ পাছত ফিফ্থ ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট সি পেসিভ ভয়েসত হাৰ হৈ অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিব। এনেদৰে সি উইল ৰাইট এ পয়েম সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালোঁ এ পয়েম উইল বি ৰিটেন বাই হাৰ। আমি এতিয়া তৃতীয় উদাহৰণলৈ যাওঁ। দে উইল বিল্ড এ হাউচ। এই সেন্টেন্সটো সিম্পল ফিউচাৰ টেন্সত আছে। এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে। এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি ফাৰ্ষ্ট ৰুলৰ মতে এ হাউচ অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব উইল বি বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে মেইন ভাৰ্ব বিল্ডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিল্ড বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব আৰু তাৰ পাছতে ফিফ্থ ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট দে পেসিভ ভয়েসত দেম হয় অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিব। এনেদৰে দে উইল বিল্ড এ হাউচ সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পাম এ হাউচ উইল বি বিল্ড বাই দেম। এনেদৰে আমি সিম্পল ফিউচাৰ টেন্সত থকা এসাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰিম। নেক্সট আমি আহিছোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্সলৈ। যেতিয়া এসাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰ ফিউচাৰ কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়া তেনে সেন্টেন্সবোৰৰ ভয়েস পৰিৱৰ্তন কৰোঁতে আমি কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ মানি চলিব লাগে। এই গ্ৰামাৰ ৰুলছ কেইটা আমি পেটাৰ্ণটোত পাওঁ। পেটাৰ্ণটো হৈছে অবজেক্ট প্লাছ শেল বি বা উইল বি বি ভাৰ্ব প্লাছ বিং প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ বাই প্ৰিপজিশ্যন প্লাছ সাবজেক্ট। এই পেটাৰ্ণটোত কিছুমান নিৰ্দিষ্ট ৰুলছ আছে যি ৰুলছ অনুসৰি আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত থকা এসাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰোঁ। ফাৰ্ষ্ট ৰুলৰ মতে
অবজেক্ট সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব সেকেন্ড ৰুলৰ মতে shall be বা will be be verb বহিব ফিউচাৰ টেন্সৰ be verb shall be বা will be বহিব সেকেন্ড ৰুলৰ মতে থাৰ্ড ৰুলৰ মতে being wordটো বহিব ফ'ৰ্থ ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব ফিফ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব আৰু ছিক্স ৰুলৰ মতে ছাবজেক্ট অবজেক্ট হৈ সেন্টেন্সৰ শেষত বহিব এতিয়া উদাহৰণলৈ যাওঁ প্ৰথম উদাহৰণ লৈছোঁ he will be doing a work এই সেন্টেন্সটো ফিউচাৰ কন্টিনিউয়াছ টেন্সত আছে এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে যেতিয়া এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিম তেতিয়া ফাৰ্ষ্ট ৰুল অনুসৰি এই ৱৰ্ক অবজেক্টটো সাবজেক্ট হয় সেন্টেন্সৰ প্ৰথম ঠাইত বহিব তাৰ পাছত সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব উইল বি বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে বিং ৱৰ্ডটো বহিব তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভাৰ্ব ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান বহিব তাৰ পাছত ফিফ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব তাৰ পাছত ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট হি পেসিভ ভয়েসত হিম হয় অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিব এনেদৰে হি উইল বি ডুইং এ ৱৰ্ক সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালো এ ৱৰ্ক উইল বি বিং ডান বাই হিম দ্বিতীয়টো উদাহৰণ লৈছোঁ দ্য বয় উইল বি ৰানিং এ ৰেচ এই সেন্টেন্সটো ফিউচাৰ কন্টিনিউয়াছ টেন্সত আছে এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি ফাৰ্ষ্ট ৰুলৰ মতে এ ৰেচ অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব তাৰ পাছত সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব উইল বি বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে বিং ৱৰ্ডটো বহিব তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভাৰ্ব ৰানৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰান বহিব তাৰ পাছত ফিফ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব তাৰ পাছতে ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট দা বয় পেসিভ ভয়েসত অবজেক্ট হৈ সেন্টেন্সৰ শেষত বহিব এনেদৰে দা বয় উইল বি ৰানিং এ ৰেচ সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালো এ ৰেচ উইল বি বিং ৰান বাই দা বয় নেক্সট আমি আহিছোঁ তৃতীয়টো উদাহৰণলৈ মাই মাদাৰ চেল বি কুকিং মিল এই সেন্টেন্সটো ফিউচাৰ কন্টিনিউয়াছ টেন্সত আছে এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি ফাৰ্ষ্ট ৰুলৰ মতে মিল অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব সেকেন্ড ৰুলৰ মতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব চেল বি বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে বিং ৱৰ্ডটো বহিব তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভাৰ্ব কুকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কুক বহিব তাৰ পাছত ফিফ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব আৰু তাৰ পাছতে ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট মাই মাদাৰ পেসিভ ভয়েসত অবজেক্ট হৈ সেন্টেন্সৰ শেষত বহিব এনেদৰে মাই মাদাৰ চেল বি কুকিং মিল এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে মিল চেল বি বিং কুক বাই মাই মাদাৰ পালো এনেদৰে ফিউচাৰ কন্টিনিউয়াছ টেন্সত থকা এছাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিব পাৰি নেক্সট আমি আহিছোঁ ফিউচাৰ পাৰফেক্ট টেন্সলৈ যেতিয়া এছাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰ ফিউচাৰ পাৰফেক্ট টেন্সত থাকে তেতিয়া তেনে সেন্টেন্সবোৰৰ ভয়েস পৰিৱৰ্তন কৰোঁতে আমি কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ মানি চলিব লাগে এই নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছবোৰ আমি পেটাৰ্ণটোত পাওঁ পেটাৰ্ণটো হৈছে অবজেক্ট প্লাছ চেল বা উইল অক্সিলাৰী ভাৰ্ব প্লাছ হেভ ভাৰ্ব প্লাছ বিন প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ বাই প্ৰিপজিশ্যন প্লাছ ছাবজেক্ট এই পেটাৰ্ণটোত আমি কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ পাওঁ যি ৰুলছৰ অনুসৰি আমি ফিউচাৰ পাৰফেক্ট টেন্সত থকা বৰ্ণনামূলক বাক্যবোৰৰ বা এছাৰ্টিভ সেন্টেন্সবোৰৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰোঁ ফাৰ্ষ্ট ৰুলৰ মতে অবজেক্ট সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব তাৰ পাছতে সেকেন্ড ৰুলৰ মতে চেল বা উইল অক্সিলাৰী ভাৰ্ব বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে হেভ ভাৰ্ব বহিব তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বিন ৱৰ্ডটো বহিব তাৰ পাছত ফিফ্থ ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব তাৰ পাছত ছিক্স ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব তাৰ পাছত ছেভেন ৰুলৰ মতে সাবজেক্ট অবজেক্ট হৈ সেন্টেন্সৰ শেষত বহিব এতিয়া আমি উদাহৰণলৈ যাওঁ প্ৰথমটো উদাহৰণ হৈছে দ্য বয় চেল হেভ ডান দিছ হোমৱৰ্ক এই সেন্টেন্সটো ফিউচাৰ পাৰফেক্ট টেন্সত আছে এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে যেতিয়া এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিম তেতিয়া ফাৰ্ষ্ট ৰুলৰ মতে দিছ হোমৱৰ্ক অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব তাৰ পাছত সেকেন্ড ৰুলৰ মতে চেল অক্সিলাৰী ভাৰ্ব বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে হেভ ভাৰ্ব বহিব তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বিন বহিব তাৰ পাছত ফিফ্থ ৰুলৰ মতে মেইন ভাৰ্ব ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব তাৰ পাছত ছিক্স ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব তাৰ পিছত 7 ৰুলৰ মতে
এক্টিভ ভইচত থকা সাবজেক্ট দ্য বয় পেসিভ ভইচত অবজেক্ট হয় সেন্টেন্সৰ শেষত বহিব এনেদৰে দ্য বয় শেল হেভ ডান দিছ হোমৱৰ্ক সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে আমি পালো দিছ হোমৱৰ্ক শেল হেভ বিন ডান বাই দ্য বয় নেক্সট আমি দ্বিতীয় উদাহৰণলৈ যাওঁ উই উইল হেভ ভিজিটেড দ্য প্লেচ এক্টিভ ভইচত আছে সেন্টেন্সটো এই সেন্টেন্সটো ফিউচাৰ পাৰফেক্ট টেন্সত আছে এই সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে আমি ফাৰ্স্ট ৰুলৰ মতে দ্য প্লেচ অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব তাৰ পাছত সেকেন্ড ৰুলৰ মতে উইল অক্সিলাৰি ভাৰ্ব বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে হেভ ভাৰ্ব বহিব তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বিন বহিব তাৰ পাছত ফিফথ ৰুলৰ মতে মেইন ভাৰ্ব ভিজিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ভিজিটেড বহিব তাৰ পাছত ছিক্স ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব তাৰ পাছত ছেভেন ৰুলৰ মতে এক্টিভ ভইচত থকা সাবজেক্ট উই পেসিভ ভইচত আজ হয় অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিব এনেদৰে উই উইল হেভ ভিজিটেড দ্য প্লেচ সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে আমি পালো দ্য প্লেচ উইল হেভ বিন ভিজিটেড বাই আজ এনেদৰে আমি ফিউচাৰ পাৰফেক্ট টেন্সত থকা এছাৰ্টিভ সেন্টেন্সবোৰ বা বৰ্ণনামূলক বাক্যবোৰ এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ নিব পাৰি